ধুবুৰী জিলাৰ আগমনী আঞ্চলিক পঞ্চায়তৰ দুখন পঞ্চায়তৰ শপত গ্ৰহণ আজি আগমনী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। আজি আগমনী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত 7জন সদস্যৰ সমৰ্থন কৰি শুক্লা মজুমদাৰ সভাপতি আৰু আবিদা পাৰভিন উপ সভাপতি হিচাপে নিৰ্বাচিত হয়। আনহাতে ছাগলীয়া গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰিয়ংকৰ চৰকাৰ সভাপতি আৰু পায়েল প্ৰামাণিক সাহা উপ সভাপতি হিচাপে নিৰ্বাচিত হয়। দুয়োখনতে বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱা পৰিলক্ষিত হয়। আগমনীৰ পৰা বিজু ৰায়ৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমি ৰাইজৰ হৈ যি দুখীয়া ৰাইজৰ ওচৰত থিয় হম, দুখীয়া ৰাইজৰ কি অসুবিধা আছে এইবিলাক আমি চাই সিহঁতৰ যাতে বা এইবিলাক পূৰণ কৰিব পাৰোঁ, এইটোৱে আৰু আমাৰ লগত 7জন মেম্বাৰ আছে। সিহঁতৰ লগত ডিছকাছ কৰি আলোচনা কৰি আমাৰ জিপিৰ কাৰণে কিবা ভাল কাম কৰিব লাগে, আমি জিপিৰ কাৰণে কাম কৰি যাম। হয়, নমস্কাৰ। আজি ছাগলীয়া 109 নং গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই নিৰ্বাচিত হ'লোঁ। আৰু মই পোনপ্ৰথমে আজি আমাৰ ছাগলীয়া মোৰ ভোটাৰসকলক মই ধন্যবাদ কৰিম আৰু মোৰ ভোটাৰসকলক মই আজি পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ ছাগলীয়াৰ জিপি সমূহ সদস্যবিলাকক মই মোৰ আন্তৰিক অভিনন্দন জনালোঁ। সিহঁতে মোক আজি ছাপোৰ্ট কৰাৰ কাৰণে মই আজি সভাপতি নিৰ্বাচিত হ'লোঁ। আৰু এই আমি আগন্তুক দিনত মই ছাগলীয়া ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত মই গোটেই সদস্যসকলে মত বিনিময় কৰি মই আগুৱাই যাম। আপোনাৰ ৰেজিষ্টাৰ কোনে? মোৰ পায়েল প্ৰামাণিক সাহা। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।